এইটোৱে ক'ম যে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ যি প্ৰতিবাদ, এয়া প্ৰতিবাদ ন্যায্য প্ৰতিবাদ আৰু এই প্ৰতিবাদ গণতান্ত্ৰিক প্ৰতিবাদ। এই প্ৰতিবাদে এটা কথাই প্ৰমাণ কৰিছে যে খেনক দেখি দুৱাৰ মৰা, খেনক দেখি ৰন্ধা বঢ়া। চৰকাৰখনৰ এই ধৰণৰ নীতিয়ে স্পষ্ট কৰি দিছে যে সকলো শ্ৰেণীৰ মহিলাক, সমাজৰ সকলো স্তৰৰ মহিলাক সমানে চৰকাৰখনে সুবিধা দিব পৰা নাই আৰু সমানে চৰকাৰখনে অধিকাৰ দিব পৰা নাই। এই কথাই আজি প্ৰমাণ কৰিছে যে আজি কিমান দিন ধৰি একেৰাহে ইয়াত বহি তেওঁলোকে নিজৰ অধিকাৰৰ কাৰণে চিঞৰিব লগা আজি পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি চাওক, যিখন চৰকাৰে কেইগৰাকীমান মহিলাক লাখপতি বনাব, কিন্তু আমাৰ এই অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল লাখপতি হ'ব নালাগে নেকি? তেওঁলোকৰ লাখপতি হোৱাৰ অধিকাৰ নাই নেকি? তেওঁলোকে কয় যে সবকা সাথ সবকা বিকাশ, মোদী চৰকাৰৰ এয়া তেওঁলোকৰ বাণী। তেওঁলোকে বাণী হিচাপে তেওঁলোকে প্ৰতিখন মিটিঙতে কয় যে সবকা সাথ, তেওঁলোকৰ সবকা বিকাশ, বেটি বচাও বেটি পঢ়াও, এনেকুৱা ধৰণৰ শ্লোগান তেওঁলোকে দিয়ে আৰু মানুহক যুগে যুগে আভুৱা ভাৰি আহিছে। আজি 10 বছৰ আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কথা কৈছিল, সেই কথাষাৰ মানে সততে মিছা বুলি প্ৰমাণ হৈছে। এতিয়া চাওক, কালি আন্তৰ্জাতিক নাৰী দিৱস পাৰ হৈ গ'ল। নাৰী দিৱসৰ দিনাখন ইয়াত হেজাৰ হেজাৰ মহিলাই প্ৰতিবাদ কৰি আছে, তেওঁলোকৰ কিন্তু খবৰ নাই। গতিকে এইটোৱে প্ৰমাণ কৰিছে যে চৰকাৰখনৰ আমাৰ মহিলাসকলৰ প্ৰতি কিমান সদ্ভাৱ আছে আৰু কিমান তেওঁলোকৰ মহিলাসকলৰ প্ৰতি সততা আছে। গতিকে এই যে সততাহীন এখন চৰকাৰ, এটা কোনো ধৰণৰ অধিকাৰৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব নাই, গণতান্ত্ৰিক পদ্ধতিত এটা অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব বিচাৰিছে, তেওঁলোকৰ ওচৰলৈ যে আমাৰ জনপ্ৰতিনিধি আহিব লাগে তেওঁলোকৰ কিন্তু খবৰ নাই। আমি জনাত এখেতলোকে অজন্তা নেওগ ডাঙৰীয়ানীকো কথাষাৰ জনাইছিলে, কিন্তু আমি দেখিছোঁ যে অজন্তা নেওগ ডাঙৰীয়ানী এগৰাকী নিমাতী কন্যা। এই নিমাতী কন্যাগৰাকীয়ে আজিকালি কি কৰে, তেওঁ কেৱল বাজেটত আহি তেওঁ ডাঙৰ ডাঙৰ কথা কয়। তেওঁ বাজেট ঘোষণা কৰিবলৈহে যে তেওঁক বিত্তমন্ত্ৰী পতা হৈছে, বাজেট ঘোষণাৰ কাৰণেহে যে তেওঁক ৰখোৱা হৈছে, আমাৰ দেখি তেনেকুৱা অনুভৱ হয়। কাৰণ আজিলৈকে তেওঁ বিধানসভাত কোনো মহিলাৰ কাৰণে এষাৰ মাত মতা আমি শুনাও নাপালোঁ। কেৱল চৰকাৰী আঁচনিকেইখনৰ কথা তেওঁ ডাঙৰ ডাঙৰকৈ ঘোষণা কৰে। গতিকে এনেকুৱা ধৰণৰ জনপ্ৰতিনিধি, কোনো ধৰণৰ দায়িত্ব জ্ঞানহীন, দায়িত্ব নথকা জনপ্ৰতিনিধিয়ে আজি আমাৰ মহিলাসকলক কিন্তু প্ৰতিনিধিত্ব কৰিব নোৱাৰে। আৰু এই কথা প্ৰমাণ হৈ গৈছে, এখেতলোকে যি আজি 6,500 টকা, 3,200 টকাত তেওঁলোকে কাম কৰি থাকিবলগীয়া হৈছে। এইটো নিতান্তই ধিক্কাৰজনক কথা আৰু অত্যন্ত দুখজনক কথা। আজি এনেকুৱা মূল্যবৃদ্ধিৰ সময়ত আজি প্ৰত্যেকটো বস্তুৰ মূল্য বৃদ্ধি হৈছে। আপোনালোকে চাওক, মোদী চৰকাৰে পৰিৱৰ্তনৰ গান গুণ গাই পেলাই শাসনলৈ আহিছিল, কিন্তু তেওঁলোকে যি পৰিৱৰ্তনৰ কথা ক'লে, সেই পৰিৱৰ্তন কিন্তু মূল্য বৃদ্ধিয়ে আজি চূড়ান্ত পৰ্যায় পাইছেগৈ। গতিকে কিছুমানক তেওঁলোকে সুবিধা দিছে, যিসকলে সুবিধা পাব লাগে তেওঁলোকে পাওক, কিন্তু এখেতলোকৰ সুবিধা পোৱাৰ অধিকাৰ নাই নেকি? আজি অংগনবাড়ী কৰ্মী সহায়িকাসকলে ইমান কষ্ট কৰি চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুলি আমি জানিবলৈ পাইছোঁ। গতিকে এইটো এটা লজ্জাজনক কথা। কালি প্ৰধানমন্ত্ৰী আহি গ'ল, তেওঁ নিশ্চয় এখেতলোকৰ যি প্ৰতিবাদ চলি আছে এই প্ৰতিবাদৰ বিষয়ে জ্ঞাত, কিন্তু তেওঁৰ মুখেৰে আমি এষাৰ কথাও যে ৰাইজৰ মাজত শুনিবলৈ নেপালোঁ। তাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ, মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ যে মুখ্যমন্ত্ৰী মহোদয়, লাখপতি বাইদেউ আপুনি কাক কাক বনাব? আপুনি কিমান মহিলাক লাখপতি বনাব? এইসকল মহিলাৰ লাখপতি হোৱাৰ অধিকাৰ নাই নেকি? এইসকল মহিলাৰ সমানে তেওঁলোকৰ যোগ্যতা নাই নেকি যে তেওঁলোকে এটা সুন্দৰ জীৱন যাপন কৰক? কেইটামান টকাৰে তেওঁলোকে ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিব লগা হৈছে, কেইটামান টকাৰে তেওঁলোকে মূল্যবৃদ্ধিৰ সময়ত খোৱা বোৱা কৰিবলগীয়া হৈছে, সংসাৰ চলাবলগীয়া হৈছে। তাতকৈ আৰু লজ্জাজনক কথা একো নাই। যিটো সময়ত আপোনালোকে মহিলাসকলক কেৱল সভা শুৱনি কৰিবলৈ, কেৱল ভোটৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰি আহিছে, তেনেকুৱা সময়ত আপোনালোকে অন্ততঃ এই মহিলাখিনিৰ কথা শুনিবলৈ আপোনালোকৰ ধৈৰ্য থাকিব লাগিছিলে।